সকলোকে নমস্কাৰ জনাই আজিৰ ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি শাওণ মাহৰ 30 তাৰিখ শনিবাৰ, ইংৰাজী 16 আগষ্ট 2025 চন। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:58:14 আৰু সূৰ্য অস্ত যাব আবেলি 5:55:13। আজি তিথি হৈছে কৃষ্ণা অষ্টমী তিথি। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ, বৃদ্ধি যোগ আৰু কৰণ হৈছে বালৱকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ হ'ব হাতীৰ অস্থি, মাহেন্দ্ৰ যোগ পাব, অষ্টোত্তৰী অবিংশোত্তৰী শুক্ৰ দশা। দিনৰ 8:08:40 যোৱাৰ পিছত ৰাক্ষসগণ হ'ব মেঘৰ অস্থি আৰু বৃক্ষ ৰাশি হ'ব ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। আজি ছোৱালীসকল পুষ্পিতা আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ আৰু দিনৰ 8:08:40 যোৱাৰ পিছত 7 দিনীয়া প্ৰতিহীনা যোগ পাব। মৰণত এক পদ্মক, শুভকৰ্ম দীক্ষা। আজি কৃষ্ণপক্ষৰ অষ্টমী তিথি হেতুকে নাৰিকল আৰু মাছ মাংস খোৱা নিষেধ। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সুস্থ হৈ থাকিব, স্বাস্থ্য পাতি ভাল থাকিব। আজি আপোনাৰ টকাৰ ক্ষেত্ৰত শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপোনাৰ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আজি হাই কাজিয়াৰ পৰা আঁতৰত থাকক। প্ৰেমত বাধা। কৰ্মজীৱনত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত কাজিয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানে থাকিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। ইমানপুৰে আপোনালোকে আপোনালোকৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ বৃগ ৰাশি। বৃগ ৰাশি জাতক জাতিকাসকল, আজি আপোনালোকৰ প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া, স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যম থাকিব, তথাপিতো হাই কাজিয়াৰ পৰা আঁতৰত থাকক। প্ৰেমত সাৱধানে পাৰ কৰাটো উচিত, প্ৰেমত কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত হ'ব, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত মধ্যম যদিও মিলা মিছাত থকাটো অত্যন্তই প্ৰয়োজন। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো ভাল, আৰ্থিক অৱস্থা আপোনাৰ ভাল থাকিব, মজবুত থাকিব টকা পইচাৰ ক্ষেত্ৰত। পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যমীয়া। প্ৰেমত শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত আজি আপুনি ভাল ফল লাভ কৰিব, যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত শুভ। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়। টকা পইচাৰ ক্ষেত্ৰত আজি আপুনি মজবুত থাকিব, আজি আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। পৰিয়ালৰ ক্ষেত্ৰত শুভ,
পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আজি আপোনাৰ দাম্পত্য জীৱনতো শুভ ফল পাব। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো উত্তম। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে নীলা। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল নিৰ্ধাৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া থাকিব। দিনটো ভাল বেয়াৰ মাজেৰে অতিক্ৰম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ হাতত আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত কাজিয়াৰ পৰা আপুনি আঁতৰত থাকক। প্ৰেমত মধ্যম, দাম্পত্য জীৱনতো মধ্যম। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। যি কাম কৰিব সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকল আৰু লগতে কৰ্মপ্ৰাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতিকৈ উত্তম। তেওঁলোকৰ আজি সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 7, শুভ ৰং বগা। আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল নিৰ্ধাৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি আজি দেখা যায়। দাম্পত্য জীৱনত সুখকৰ হ'ব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত আজি মনোমালিন্য হ'ব পাৰে। গতিকে কাজিয়াৰ পৰা আঁতৰত থাকিব। কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক চাপ বৃদ্ধি কৰিব পাৰে। গতিকে কৰ্মক্ষেত্ৰত মনোযোগেৰে দিনটো পাৰ কৰক যাতে ভুল ভ্ৰান্তি নহয়। কৰ্মক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ কমি যাব পাৰে। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল নিৰ্ধাৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতি ভাল থাকিব, সুস্থ হৈ থাকিব আজি। পৰিয়ালৰ ক্ষেত্ৰত শুভ। সদস্যসকলৰ লগত আজি মিলা প্ৰীতি দেখা যায়। আৰু প্ৰেমত মধ্যম ফল লাভ কৰিব যদিও প্ৰেমৰ ক্ষেত্ৰত সাৱধানতা থাকিব লাগিব। কৰ্মক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া থাকিব। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি থকা দেখা যায়। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব পাৰে। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। ছাত্ৰ ছাত্ৰীসকলৰ আজি লিখা পঢ়াত অমনোযোগিতা হ'ব পাৰে। তেওঁলোকৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। আৰু প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি মনোমালিন্য হ'ব পাৰে। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল নিৰ্ধাৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা পাব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা আজি আপুনি নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত মধ্যম ফল পাব যদিও আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে। গতিকে সাৱধান থাকিব। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল নিৰ্ধাৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত থাকিব। টকা পইচাৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ ক্ষেত্ৰত অশুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে।
প্ৰেমত ব্যৰ্থতা, কৰ্মজীৱনত আজি আপোনাৰ ভুল হ'ব পাৰে, গতিকে দিনটোৰ আৰম্ভণিৰ পৰা আপুনি সতৰ্কতাৰে কাম কাজবিলাক কৰিব। দাম্পত্য জীৱনত অশুভ, স্বামী স্ত্ৰী দুয়োটাৰ মাজত মনোমালিন্য হ'ব পাৰে, গতিকে সাৱধানে থাকিব। কৰ্মক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি লিখা পঢ়াত অমনোযোগিতা হোৱা দেখা যায়। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰা আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্য পাতি ভাল থাকিব, স্বাস্থ্য সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ মধ্যমীয়া, লগতে খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ লগত মনোমালিন্য হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও মনোযোগ দিয়া উচিত দিনটোৰ আৰম্ভণিৰ পৰাই। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পায় জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব আজি দিনটো। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব, সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত ফলাফলৰ ক্ষেত্ৰত মধ্যমীয়া থাকিব, তথাপিতো আপুনি মিলা মিছা কৰি ৰখাত আগভাগ ল'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া যদিও কিন্তু অতি সাৱধানেৰে পাৰ কৰা উচিত। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো অতিকৈয়ে ভাল। তেওঁলোকৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে ছাই বৰণীয়া। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পায় জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিসকল, আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো মধ্যমীয়া থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব, সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ হাতলৈ ধন আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ, সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া যদিও অতি সাৱধানেৰে দিনটো পাৰ কৰিব লাগিব। দাম্পত্য জীৱনতো একেই ফল, মধ্যমীয়া থাকিব, কিন্তু সাৱধানে দিনটো পাৰ কৰিব লাগিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ, যি কাম কৰিব সেই কামত সফলতা লাভ কৰিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে ৰঙা। ইমান পৰে আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব।